আপোনালোকৰো এনেকুৱা হয় নেকি? কিবা এটা ফেষ্টিভেল আহিলে অলপ দিনৰ আগৰ পৰাই মনটো কিবা উখল মাখল লাগি থাকে যে। Hello, I am Irene. This is another page from my diary. ঈদ বুলি সাজি কাচি ৰেডি। পিছে ভিডিঅ'টো কালিৰ পৰাই আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। কাৰণ ঈদ বুলি কালিৰ পৰাই যা যোগাৰ আৰম্ভ। অৱশ্যে মোৰ দেৰিহে হৈছে। আগতে মায়ে 10 দিনমান আগৰ পৰা কামত লাগি যায়। নাস্তা বনোৱা, ঘৰ চাফা কৰা। পিছে মোৰ হাতত ইমান বেছি টাইম নাই, তথাপিও সন্ধিয়াহে আৰম্ভ কৰিব পাৰিছোঁ। আগত ষ্টাডি টেবুলখন বন্ধ কৰি লৈছোঁ, তেতিয়াহে কামবোৰ হ'বগে। কিমাননো আৰু এইবোৰৰ মাজত লাগি থাকিম। ঘৰখনৰ বোৱাৰী হিচাপে ঘৰৰ প্ৰতিটো দায়িত্ব আছে। মই ভাল পোৱা কামৰ ভিতৰত এটা হৈছে ঘৰ সজোৱাটো। আগতে ঘৰত থাকোঁতে মানে বিয়াৰ আগত যেতিয়াই মন যায় তেতিয়াই ঘৰৰ বস্তুবোৰ উলট পালট কৰি দিওঁ। কৰি ঘৰটোক এটা নতুন লুক দি দিওঁ। যেতিয়াই মন যায় তেতিয়াই। এতিয়া পিছে ঘৰৰ বস্তুবোৰ উলট পালট কৰিবলগীয়া একো নাই। চব বস্তু আমাৰ ঘৰত য'ত থাকিব লাগে তাতেই আছে, পূৰা ঠিক হৈ আছে। মই অলপ চাফ চিকুণ কৰি লৈছোঁ আৰু অলপ চিজিল কৰি দিছোঁ আৰু ঈদ বুলি। আৰু এনেও ঘৰৰ বোৱাৰীজনীৰ হাতখন লাগিলে বস্তুবোৰ অলপ বেছিয়েই ধুনীয়া হৈ পৰে। মানুহে নকয় জানো, ঘৰৰ ছোৱালী বোৱাৰীহে ঘৰখন ধুনীয়া কৰে বুলি। তাতে মানুহে বোৱাৰীগৰাকী বিচাৰি বিচাৰি ভালৰ ভালজনী চিলেক্ট কৰি আনে, ঘৰখনকে যদি শুৱনি কৰি নাৰাখে কেনেকৈ হ'ব বাৰু। আৰু তাতে মোক মাছুমে বিচাৰি বিচাৰি কোনোদিন গৈ নোপোৱা ঠাইৰ পৰা আনিছেগৈ। মাছুম কি তেওঁলোকৰ পৰিয়ালৰো কোনো মৰিগাঁও পিনে গৈ পোৱা নাছিল, তাত কোনো ৰিলেটিভছো নাছিল। আৰু তাতে মৰিগাঁও টাউনতো নহয়, ভিতৰুৱা গাঁওখনৰ পৰা মোক বিচাৰি উলিওৱাটো কেৱল ভাগ্যৰ লিখনহে আছিল। ভাগ্যত থাকিলে সকলো হয় বুলি কয় নহয়। এতিয়া অলপ ওলাই আহিছোঁ, অকণমান বজাৰ চজাৰ কৰিবলৈ আছে। ঘৰ পূৰা চিজিল হৈ গ'ল, একদম পূৰা ৰেডি কাইলৈৰ কাৰণে। কেৱল বিচনাখন পাৰিবলৈ আছে, কমপ্লিট ৰেডি। বজাৰ কৰিব আহিছোঁ বুলি কওঁতে আপোনালোকে ভাবিছিলে চাগে ঈদৰ বজাৰ যেতিয়া কাপোৰ কানিৰ বজাৰ হ'ব, কিন্তু কাপোৰ কানি বজাৰ কৰিবলৈ আমি অহা নাই। এতিয়া আমি সাংসাৰিক মানুহ, ঘৰুৱা বজাৰহে কৰিবলৈ আহিছোঁ। অৱশ্যে এইখিনি বজাৰ ঈদ বুলি নহয়, প্ৰত্যেকটো মাহতেই কৰিব লগা হয়, উপায় নাই আৰু। পিছে বজাৰ কৰি অহাৰ পিছত এইবোৰ সামৰাটো এটা কাম। কি কৰিব, জীয়াই থাকিবলৈ খোৱা বোৱাটো কৰিবতো লাগিব। পিছে খোৱা বোৱা ৰিলেটেড কামবোৰেই মোৰ একদম ভাল নালাগে। মানে পাকঘৰটো মোৰ বৰ এটা প্ৰিয় নহয়, মাছুমৰহে প্ৰিয়। এয়া ঈদৰ দিনা উঠিয়ে আগত গাহে ধুইছোঁ। আগদিনাই চব কাম কৰা আছে, চ' আজি কৰিবলৈ একো নাই, গতিকে ফাৰ্ষ্ট কাম নিজে ৰেডি হোৱাটো। মই সাজি কাচি ৰেডি। গেট ৰেডি উইথ মিৰ শ্বৰ্টছ ভিডিঅ' দিছিলোঁ, আপোনালোকে চালেনে নাই জনাবচোন দেই। কৈছিলোঁ নহয় বিচনাখন পাৰিব বাকী আছে বুলি। বিচনাখন পাৰি বাখুৰটো জ্বলাই ল'লোঁ। আৰু এতিয়া গোটেই দিনটো কেৱল খানা খানা খানা। ভিডিঅ'জবোৰ ভালদৰে লোৱা নহ'ল। সন্ধিয়াকৈ মেলালৈ আহিলোঁ। সন্ধিয়াকৈ মানে কি, আহোঁতে ঘৰৰ পৰা ওলাওঁতেই ৰাতি 9:30 বাজিল। ঈদ যেতিয়া দিনটো বহুত ব্যস্ততাৰে পাৰ হৈছে, ইটো সিটো আলহীও আহি আছে। সন্ধিয়াকৈ আহিম বুলি আগতেই প্লেন কৰি থৈছিলোঁ, কিন্তু ওলাই আহিব নোৱাৰিলোঁ। প্লেন যেতিয়া কৰি থৈছিলোঁৱেই, দেৰি হ'লেও আহি গ'লোঁ। মেলা প্ৰায় বন্ধই হৈছিল, কিন্তু মোৰ এক্সাইটমেণ্ট আছিল একুৰিয়াম আৰু জলপৰীৰ যিটো শ্ব' আছে সেইখিনি চোৱাৰহে। যিহেতু সেইখিনি অ'পেন হৈ আছিলে, গতিকে আহি গ'লোঁ। বহু দিনৰ মূৰত মেলা চাইছোঁ, বিৰাট বেছি ভাল লাগিছে। পিছে মোৰতো ভাল লাগিছে, আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব কিন্তু দেই। আজিলৈ বাই বাই।